নমস্কাৰ প্ৰিয় বন্ধুসকল, আজি মই ৰেখাজ আছামিজ ৰেচিপি এণ্ড ব্লগলৈ লৈ আনিছোঁ মচু মগু মিক্স ডাল আৰু আম। এয়া দাইলখিনি ধুই পেলাই চচপেন এটাত গেছত পাতি দিছোঁ। আমটো বাকলি গুচাই এনেকৈ কাটি ল'লোঁ। দাইলখিনি এয়া সিজি আছে, ইয়াতে এতিয়া দি দিছোঁ হালধি। হালধি দিয়াৰ পিছত এয়া হেতাখনেৰে লৰাই দিছোঁ। ইয়াতে পানী অকণমান দি ল'ব লাগিব। এয়া কেটলিত মোৰ গৰম পানী অকণমান আছিলে, সেই গতিকে গৰম পানী অকণমান দি পেলাই হেতাখনেৰে গোটেইখিনি মিলাই লৈছোঁ। দাইলত যিখিনি ফেন ওলাই আছে সেই ফেনখিনি কাঢ়ি দিছোঁ। ফেনখিনি অঁতাই দিয়াৰ পিছত ঘুটনি মাৰি ডালেৰে দাইলকণ ঘুটি পেলাইছোঁ। এতিয়া ইয়াতে আমখিনি দি দিছোঁ। আজি এয়া বনাবলৈ লৈছোঁ আমৰ দালি। আপোনালোকে গৰমত এনেকৈ বনাই খাবচোন, খুব ভাল লাগে খাই। আকৌ অলপমান ফেন ওলোৱা দেখি এয়া আকৌ হেতাখনেৰে বাতি এটাতে কাঢ়ি ৰাখি দিলোঁ। দাইলখিনি একদম উতলিছে আৰু আমো সিজি গৈছে। এতিয়া এইখিনি নমাই পেলাই কেৰাহীটো পাতি দিলোঁ। কেৰাহীটো গৰম হৈছে, এয়া দি দিছোঁ মিঠাতেল। এই আম দাইলকণত পাঁচফোৰণ আৰু শুকান জলকীয়া দি তেল মাৰিলে খাবলৈ খুবেই সোৱাদ হয়। সেই গতিকে পাঁচফোৰণ কেইটামান দিলোঁ আৰু পাঁচফোৰণকেইটা যেতিয়া ফুটিছে শুকান জলকীয়া ছিঙি লৈছিলোঁ, ৩-৪ টুকুৰা এনেকৈ কৰি ল'লোঁ আৰু কৰি পেলাই এয়া দি দিছোঁ। পাঁচফোৰণ আৰু শুকান জলকীয়াকেইটা হেতাখনেৰে অকণমান লৰাই লৈছোঁ। শুকান জলকীয়াৰ যেতিয়া গোন্ধ এটা আহিছে তেতিয়াই দি দিছোঁ এয়া হেতাখনেৰে প্ৰথমে দি ল'লোঁ দালি অকণমান, আৰু এতিয়া গোটেই দাইলখিনি বাকি দিলোঁ আৰু অকণমান সময় উতলিবলৈ দিছোঁ। এয়া দালি উতলিছে, শব্দ শুনিয়ে খাওঁ খাওঁ লাগিছেনে? আৰু এনেকৈ যদি দালি বনাই গৰমত খাবলৈ ইমান যে বঢ়িয়া লাগে নহয়, দেহা হাত পৰি যায়। আৰু আম থাকোঁতেই, কেঁচা আম থাকোঁতেই আপোনালোকে নিশ্চয় বনাই খাব। আৰু ইমান দেৰি ভিডিঅ'টো চাই থকাৰ কাৰণে ধন্যবাদ জনালোঁ।